light of education. I want to spread my light of education to you through this video. অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু অৰ্থ-সামাজিক ন্যাসৰ দ্বাৰা প্ৰকাশিত NCERT SCERT আৰু সেবাৰ দ্বাৰা নিৰ্ধাৰিত নিৰ্বাচিত পাঠ্যক্ৰমৰ অন্তৰ্গত ষষ্ঠ শ্ৰেণীৰ বাবে আগবঢ়োৱা বিষয় নতুন বিজ্ঞানৰ অধ্যায় 12 পানী প্ৰকৃতিৰ এক মহৎ দান পাঠ 3 প্ৰশ্নাৱলী প্ৰশ্নসমূহৰ উত্তৰ লিখাৰ বিশেষ পদ্ধতি অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ ভিতৰতে আগবঢ়োৱা হ'ল। এই ভিডিঅ'বোৰৰ মূল উদ্দেশ্য যাতে অতি সহজ সৰলভাৱে ছাত্ৰ-ছাত্ৰীসকলে কম সময়ৰ ভিতৰত শিক্ষা জগতৰ প্ৰতিটো খোজত মূল্যৱান বুনিয়াদী শিক্ষাৰ টোপোলাবোৰ বুটলি আগুৱাই যাব পাৰে আৰু আনটো উদ্দেশ্য হ'ল যাতে ছাত্ৰ-ছাত্ৰীয়ে ইলেক্ট্ৰনিক মাধ্যমৰ সঠিক ব্যৱহাৰ কৰিবলৈ সুবিধা পায়। অধ্যায় 12 পানী প্ৰকৃতিৰ এক মহৎ দান পাঠটিৰ প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্ন শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰ পৃথিৱী পৃষ্ঠত থকা কিমান শতাংশ পানী ব্যৱহাৰযোগ্য? এ 97%, বি 3%, চি 75%, ডি এটাও নহয়। ইয়াৰ উত্তৰ বি 3%। কাৰণ 97% পানী সাগৰ আৰু মহাসাগৰত থাকে যিবোৰ ব্যৱহাৰ উপযোগী নহয় সেইবোৰ লুণীয়া আৰু বাকী 3% পানীহে আমাৰ ভূভাগত থাকে যিবোৰ ব্যৱহাৰ উপযোগী। 2 নম্বৰ ডাৱৰ সৃষ্টি আৰু বৰষুণৰ লগত তলৰ কোনকেইটা প্ৰক্ৰিয়া জড়িত? এ ঘনীভৱন, বি অধক্ষেপণ, চি বাষ্পীভৱন, ডি এ আৰু চি দুয়োটা। ইয়াৰ উত্তৰটো কোৱাৰ আগত তোমালোকক কিছু কথা কওঁ যে ডাৱৰ সৃষ্টি হ'বলৈ প্ৰথমে ভূপৃষ্ঠৰ পানী বাষ্পীভূত হৈ আকাশলৈ যোৱা প্ৰয়োজন আৰু আকাশত গৈ ধূলি-ধূলিকণাৰ লগত লগ হৈ এইবোৰ ঘনীভৱন ঘটি ডাৱৰৰ সৃষ্টি হয় আৰু এই ডাৱৰৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবোৰ পুনৰ ঘনীভৱন ঘটি পানীৰ টোপাল বান্ধে আৰু ওজন বঢ়াৰ বাবে ই আকাশত থাকিব নোৱাৰি বৰষুণ আকাৰে পৃথিৱীলৈ অধক্ষেপণ ঘটি নামি আহে। অৰ্থাৎ ডাৱৰ সৃষ্টিৰ লগত জড়িত ঘটনাকেইটা হ'ল বাষ্পীভৱন আৰু ঘনীভৱন, আনহাতে বৰষুণৰ লগত জড়িত ঘটনাকেইটা হ'ল ঘনীভৱন আৰু অধক্ষেপণ। গতিকে এই ক্ষেত্ৰত বাষ্পীভৱন, ঘনীভৱন আৰু অধক্ষেপণ তিনিটা প্ৰক্ৰিয়াই ডাৱৰ সৃষ্টি আৰু বৰষুণৰ লগত জড়িত। কিন্তু আন দিশত চাবলৈ গ'লে ডাৱৰ সৃষ্টি আৰু বৰষুণৰ গঠন হোৱালৈকে বাষ্পীভৱন আৰু ঘনীভৱন প্ৰক্ৰিয়া দুটা জড়িত। সেই হিচাপে অধক্ষেপণ বাদ দিলে ইয়াৰ উত্তৰ ঘনীভৱন আৰু বাষ্পীভৱন, অৰ্থাৎ উত্তৰ ডি এ আৰু চি দুয়োটা শুদ্ধ হ'ব। 3 নম্বৰ ব্যৱহাৰযোগ্য পানীৰ উৎস হ'ল এ সাগৰ, বি মহাসাগৰ, চি কুঁৱা, ডি এটাও নহয়। ইয়াৰ উত্তৰ চি কুঁৱা। কাৰণ সাগৰ আৰু মহাসাগৰৰ পানী লুণীয়া, এইবোৰ ব্যৱহাৰ উপযোগী নহয়, কিন্তু কুঁৱাৰ পানী লুণীয়া নহয়, ইয়াক ফিল্টাৰ কৰি ব্যৱহাৰ কৰিব পাৰি। 4 নম্বৰ অতি কম পৰিমাণৰ বৰষুণ হ'লে কি ঘটে? এ ধুমুহা, বি অনাবৃষ্টি, চি বানপানী, ডি ঘনীভৱন। ইয়াৰ উত্তৰ বি অনাবৃষ্টি। কাৰণ বতাহৰ বেগ বাঢ়িলে ধুমুহা, অতিৰিক্ত বৰষুণ হ'লে বানপানী আৰু জলীয় বাষ্পৰ ঘনীভৱন ঘটি ডাৱৰ আৰু ডাৱৰৰ ঘনীভৱন ঘটি বৰষুণৰ সৃষ্টি হয়। গতিকে বৰষুণ কম হোৱা বা বৰষুণ নোহোৱা ক্ষেত্ৰত অনাবৃষ্টি অৱস্থাৰ সৃষ্টি হয়। 5 নম্বৰ তলৰ কোনটো পানী সংৰক্ষণৰ শুদ্ধ পদ্ধতি নহয়? এ ফুটা পাইপৰ পৰা পানী ওলাই থকা বন্ধ কৰা, বি পানী টেংকিৰ পৰা পানী পৰি থকা বন্ধ কৰা, চি প্ৰতিদিনে মাত্ৰ 2 গিলাচ পানী খোৱা, ডি খুলি থোৱা টেপ বন্ধ কৰাৰ অভ্যাস কৰা। ইয়াৰ উত্তৰ চি প্ৰতিদিনে মাত্ৰ 2 গিলাচ পানী খোৱা। কাৰণ আমাৰ শৰীৰৰ বাবে প্ৰয়োজন অনুযায়ী পানী 2 গিলাচতকৈ বেছি হ'ব পাৰে। গতিকে এইটো পানী সংৰক্ষণৰ পদ্ধতি নহয়, কিন্তু বাকীকেইটা পদ্ধতিৰে আমি অপচয় হোৱা পানী সংৰক্ষণ কৰিব পাৰোঁ। 2 নম্বৰ স্তম্ভ এ আৰু স্তম্ভ বি মিলোৱা। স্তম্ভ এ 1 নম্বৰ কম পৰিমাণৰ বৰষুণ, 2 নম্বৰ অতিমাত্ৰা বৰষুণ, 3 নম্বৰ পৃষ্ঠজল, 4 নম্বৰ বৰষুণৰ পানী ধৰি ৰখা, 5 নম্বৰ লুণীয়া পানী। স্তম্ভ বি এ নদী, বি পানী সংৰক্ষণ, চি সাগৰ, ডি অনাবৃষ্টি, ই বানপানী। ইয়াৰ উত্তৰ স্তম্ভ এৰ 1 নম্বৰ কম পৰিমাণৰ বৰষুণ, স্তম্ভ বিৰ 2 নম্বৰ অনাবৃষ্টিৰ সৈতে মিলে। একেদৰে স্তম্ভ এৰ 2 নম্বৰ অতিমাত্ৰা বৰষুণ স্তম্ভ বিৰ ই নম্বৰ বানপানীৰ সৈতে মিলে। স্তম্ভ এৰ 3 নম্বৰ পৃষ্ঠজল স্তম্ভ বিৰ এ নদীৰ সৈতে মিলে। স্তম্ভ এৰ 4 নম্বৰ বৰষুণৰ পানী ধৰি ৰখা স্তম্ভ বিৰ বি পানী সংৰক্ষণৰ সৈতে মিলে। স্তম্ভ এৰ 5 নম্বৰ লুণীয়া পানী স্তম্ভ বিৰ চি নম্বৰ সাগৰৰ সৈতে মিলে। গতিকে এনেদৰে মিলাব লাগিব। 3 নম্বৰ তলৰ প্ৰতিটোৰে দুটাকৈ উদাহৰণ দিয়া। 1 নম্বৰ লুণীয়া পানীৰ প্ৰাকৃতিক উৎস। ইয়াৰ উত্তৰ লুণীয়া পানীৰ প্ৰাকৃতিক উৎস হ'ল 1 নম্বৰ সাগৰ, 2 নম্বৰ মহাসাগৰ। 2 নম্বৰ পানীৰ ঔদ্যোগিক ব্যৱহাৰ। ইয়াৰ উত্তৰ পানীৰ ঔদ্যোগিক ব্যৱহাৰ হ'ল 1 নম্বৰ জলবিদ্যুৎ প্ৰকল্প, 2 নম্বৰ কাগজ কল, এনেদৰে আৰু খাদ্য উদ্যোগ, চিমেণ্ট কল আদিতো ব্যৱহাৰ কৰা হয়। ইয়াৰে যিকোনো দুটা লিখিলে হ'ব। 3 নম্বৰ
পানী সংৰক্ষণৰ উপায়। ইয়াৰ উত্তৰ পানী সংৰক্ষণৰ উপায় হ'ল 1 নম্বৰ বৰষুণৰ পানী আহৰণ, 2 নম্বৰ পুনৰ ব্যৱহাৰ পদ্ধতি নাইবা অবাবত পানী খৰচ নকৰা। 4 নম্বৰ জলপ্ৰদূষক। ইয়াৰ উত্তৰ জলপ্ৰদূষক হ'ল 1 নম্বৰ মৃত জীৱ-জন্তু, 2 নম্বৰ খোৱা বস্তুৰ অৱশিষ্ট অংশ, ইয়াৰ উপৰি উদ্যোগজাত সামগ্ৰীৰ আৱৰ্জনা, ঘৰুৱা আৱৰ্জনা আদি। ইয়াৰ যিকোনো দুটা লিখিলে হ'ব। 5 নম্বৰ পানীৰ ঘৰুৱা ব্যৱহাৰ। ইয়াৰ উত্তৰ পানীৰ ঘৰুৱা ব্যৱহাৰ হ'ল 1 নম্বৰ গা কাপোৰ ধোৱা, 2 নম্বৰ খোৱা আৰু খাদ্য ৰন্ধনত, ইয়াৰ উপৰি ঘৰ গাড়ী আদি পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত পানী ব্যৱহাৰ কৰা হয়। 4 নম্বৰ চমু উত্তৰ দিয়া। 1 নম্বৰ পৃষ্ঠজলৰ 3টা উৎসৰ নাম লিখা। ইয়াৰ উত্তৰ পৃষ্ঠজলৰ উৎস হ'ল নদী, পুখুৰী, বিল বা হ্ৰদ। 2 নম্বৰ পৃথিৱী পৃষ্ঠৰ অধিকাংশ পানী ক'ত থাকে? ইয়াৰ উত্তৰ পৃথিৱী পৃষ্ঠৰ অধিকাংশ পানী সাগৰ মহাসাগৰত থাকে। 3 নম্বৰ জলচক্ৰ কাক বোলে? ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। পৃথিৱীৰ উপৰিভাগৰ পানী সূৰ্যৰ তাপত বাষ্পীভূত হৈ বায়ুমণ্ডলত গৈ ঘনীভূত হৈ ডাৱৰ গঠন কৰি পুনৰ অধক্ষেপণ হৈ বৰষুণ বা বৰফ হিচাপে পৃথিৱীলৈ আহি সাগৰ মহাসাগৰলৈ যায়। এনেদৰে পানীয়ে অহৰহ বেলেগ বেলেগ ৰূপত চক্ৰ আকাৰে গতি কৰাকে জলচক্ৰ বোলে। নাইবা এনেদৰে লিখিব পাৰি। ভূপৃষ্ঠৰ পানী বাষ্পীভূত হৈ জলীয় বাষ্প, এই বাষ্প ঘনীভৱন হৈ মেঘ, এই মেঘ বা ডাৱৰ ঘনীভূত হৈ বৰষুণ হিচাপে অধক্ষেপণ হৈ পুনৰ ভূপৃষ্ঠলৈ অহৰহ গতি কৰি থকা প্ৰক্ৰিয়াটোক জলচক্ৰ বোলে। নাইবা এনেদৰেও লিখিব পাৰি। পৃথিৱী পৃষ্ঠত থকা পানীৰ কিছু অংশ ভাপ হৈ বায়ুমণ্ডললৈ উৰি গৈ পুনৰ এই ভাপৰ ঘনীভৱন ঘটি বৰষুণ হিচাপে পৃথিৱীলৈ নামি আহে। পানীৰ এই চক্ৰীয় গতিকে জলচক্ৰ বোলে। এনেদৰে একেটা প্ৰশ্নকে বিভিন্ন ধৰণে উত্তৰ লিখিব পাৰি। কেৱল নম্বৰ অনুপাতে ইয়াৰ মূল কথাখিনি চুটি বা দীঘলকৈ লিখিব পাৰি। 4 নম্বৰ ভূজল বুলিলে কি বুজায়? ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। পৃথিৱীৰ উপৰিভাগৰ পানী আৰু বৰষুণৰ পানীৰ কিছু অংশ ভূপৃষ্ঠৰ ভিতৰলৈ সোমাই গৈ জমা হয়। এই পানী ভাগকে ভূজল বোলা হয়। 5 নম্বৰ অনাবৃষ্টি কাক বোলে? ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। একেৰাহে বহুদিন বৰষুণ নিদিলে বা কম পৰিমাণে বৰষুণ দিলে নদী, খাল, বিল আদি শুকাই যায়, মাটিবোৰ ফাটি চিটি যায়, ইয়াকে অনাবৃষ্টি বোলে। 6 নম্বৰ পানী সংৰক্ষণৰ বাবে ঘৰত তুমি কি কৰিবা? ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। পানী সংৰক্ষণৰ ঘৰুৱা ব্যৱস্থাবোৰ হ'ল 1 নম্বৰ অবাবত অতিৰিক্ত পানী খৰচ কৰিব নালাগিব। 2 নম্বৰ টেপ, নল, টেংকি আদিৰ পৰা কোনো ফটা ফুটা অংশৰে ওলোৱা পানীৰ অপচয় ৰোধ কৰিব লাগিব। 3 নম্বৰ প্ৰয়োজনতকৈ অধিক পানী খৰচ কৰিব নালাগিব। 4 নম্বৰ পাকঘৰত ব্যৱহাৰ হোৱা পানী পুনৰ বাগিচা, গছ আদিত দিয়া প্ৰয়োজন। 5 নম্বৰ ঘৰৰ মুধচৰ পৰা বৰষুণৰ পানী আহৰণ কৰি ঘৰুৱা কামত ব্যৱহাৰ কৰিব লাগিব। 6 নম্বৰ বৰষুণৰ পানী উপযুক্ত পদ্ধতিত সংৰক্ষণ কৰি খেতি আদিত ব্যৱহাৰ কৰিব লাগিব। 5 নম্বৰ উত্তৰ দিয়া। 1 নম্বৰ পানীৰ 5টা ব্যৱহাৰ উল্লেখ কৰা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। পানীৰ বিভিন্ন ব্যৱহাৰ হ'ল 1 নম্বৰ খোৱা আৰু ৰন্ধন কাৰ্যত পানী ব্যৱহাৰ কৰা হয়। 2 নম্বৰ গা কাপোৰ আদি ধুবলৈ পানী ব্যৱহাৰ কৰা হয়। 3 নম্বৰ বাচন ধোৱা, ঘৰ মুচিবলৈ পানী ব্যৱহাৰ কৰা হয়। 4 নম্বৰ গাড়ী মটৰ মল মূত্ৰ ধুবলৈ পানী ব্যৱহাৰ কৰা হয়। 5 নম্বৰ খেতি বাগিচা আদি জলসিঞ্চনৰ বাবে পানী ব্যৱহাৰ কৰা হয়। 6 নম্বৰ খাদ্য বস্তু বনোৱা উদ্যোগত পানী ব্যৱহাৰ কৰা হয়। 7 নম্বৰ চিমেণ্ট আদি উদ্যোগত পানী ব্যৱহাৰ কৰা হয়। 8 নম্বৰ কাগজ কলত মণ্ডৰ পৰা কাগজ প্ৰস্তুত কৰিবলৈ পানী ব্যৱহাৰ কৰা হয়। গতিকে ইয়াৰ পৰা বাচন ধোৱা আৰু ঘৰ মোচা, গাড়ী মটৰ ধোৱা আৰু মল মূত্ৰ পৰিষ্কাৰ কৰা, এইকেইটা পৃথককৈ লিখিলে মুঠ 10টা পানীৰ ব্যৱহাৰ হ'ব। ইয়াৰ পৰা যিকোনো 5টা লিখিব পাৰি। 2 নম্বৰ চিত্ৰসহ জলচক্ৰৰ বিষয়ে বুজাই লিখা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। পৃথিৱী পৃষ্ঠৰ পৰা পানী সূৰ্যৰ তাপত অনবৰতে বাষ্পীভূত হৈ বায়ুমণ্ডললৈ যায়। বতাহৰ গতিত এই বাষ্প ঘনীভূত হৈ মেঘ বা ডাৱৰ গঠন কৰে। ডাৱৰবোৰ ঘনীভূত হৈ পানীৰ টোপাল গঠন হয়। ওজন বঢ়াৰ বাবে আকাশৰ পৰা বৰষুণ হিচাপে পুনৰ অধক্ষেপণ ঘটি পৃথিৱী পৃষ্ঠলৈ নামি আহে। এনেদৰে পানীৰ চক্ৰ আকাৰে চলি থকা গতিক জলচক্ৰ বোলা হয়। ইয়াৰ লগত জলচক্ৰৰ চিত্ৰটো সন্নিৱিষ্ট কৰি প্ৰচ্ছেদন, বাষ্পীভৱন, ঘনীভৱন আৰু বৰষুণ হিচাপে অধক্ষেপণ হোৱা প্ৰক্ৰিয়াবোৰ কাৰচিনৰ সহায়ত বুজাব লাগিব। 3 নং প্ৰশ্ন বৰষুণৰ পানী সংৰক্ষণ বুলিলে কি বুজা?
ইয়াৰ প্ৰয়োজনীয়তা উল্লেখ কৰা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। পানীৰ অভাৱ পূৰণৰ বাবে ঘৰৰ মুধচৰ পৰা বা আন উপায়েৰে বৰষুণৰ পানী আহৰণ কৰাকে বৰষুণৰ পানী সংৰক্ষণ বোলা হয়। ইয়াৰ প্ৰয়োজনীয়তা অধিক, কাৰণ পৃথিৱীৰ মুঠ পানীৰ মাত্ৰ অলপমানহে, প্ৰায় 3% নদী, হ্ৰদ, পুখুৰী আৰু ভূগৰ্ভত থাকে। খৰালি কিছুমান ঠাইত কুঁৱা, পুখুৰী আদি পানীৰ উৎস প্ৰায় শুকাই যায়। ভূগৰ্ভৰ পানীৰ স্তৰো কমি যায়, ফলত বিভিন্ন ঠাইত পানীৰ অভাৱ ঘটে। এই অভাৱ পূৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ পদ্ধতি হৈছে বৰষুণৰ পানী আহৰণ বা সংৰক্ষণ পদ্ধতি। 4 নং প্ৰশ্ন, অনাবৃষ্টিৰ কাৰণ আৰু ইয়াৰ প্ৰভাৱ ব্যাখ্যা কৰা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। গছ-গছনি আদি প্ৰাকৃতিক উপাদানবোৰ মানুহে নিজৰ প্ৰয়োজনত কাটি বনাঞ্চল ধ্বংস কৰাৰ বাবে আৰু বায়ু প্ৰদূষণ বৃদ্ধি হোৱাৰ বাবে বায়ুমণ্ডলৰ উষ্ণতা আৰু জলীয় বাষ্পৰ তাৰতম্য ঘটাৰ ফলত বৰষুণৰ পৰিমাণ কমি বা নোহোৱা হৈ অনাবৃষ্টি ঘটিব পাৰে। ইয়াৰ ফলত বিভিন্ন ঘটনা ঘটিব পাৰে, যেনে 1 নম্বৰ, মানুহ আৰু জীৱ-জন্তুৰ খোৱা পানীৰ অভাৱ ঘটিব পাৰে। 2 নম্বৰ, খেতি-বাতি নোহোৱাৰ ফলত দুৰ্ভিক্ষ অৱস্থা হ'ব পাৰে। 3 নম্বৰ, পানীৰ অভাৱ আৰু দুৰ্ভিক্ষৰ বাবে নানা অভাৱজনিত ৰোগ হ'ব পাৰে। 4 নম্বৰ, বনাঞ্চলত ঘাঁহ-বন নোহোৱা হোৱাৰ বাবে খাদ্যৰ অভাৱত প্ৰাণীৰো মৃত্যু হ'ব পাৰে। 5 নম্বৰ, জলজ প্ৰাণী আৰু উদ্ভিদৰ মৃত্যু হ'ব পাৰে। 6 নম্বৰ, মৰুভূমি সদৃশ পৰিৱেশ সৃষ্টি হ'ব পাৰে। 7 নম্বৰ, বালিৰ ধুমুহা হ'ব পাৰে। ইয়াৰ পৰা নম্বৰ অনুযায়ী চুটি বা দীঘলকৈ লিখিলে হ'ব। 5 নম্বৰ, ডাঙৰ চহৰবোৰত ভূপৃষ্ঠ জল তললৈ নামি গৈছে। ইয়াৰ কাৰণ কি হ'ব পাৰে? ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। ডাঙৰ চহৰবোৰত ভূপৃষ্ঠ জল তললৈ নামি গৈছে। ইয়াৰ কাৰণ ডাঙৰ চহৰবোৰত জনবসতি অধিক। প্ৰতিজন ব্যক্তিক যি পৰিমাণৰ পানী লাগে, সেয়া লগ হৈ গোটেই চহৰখনক লগা মুঠ পৰিমাণ কেইবা কোটি লিটাৰ হয়। লগতে চহৰত থকা উদ্যোগ, নিৰ্মাণ কাৰ্য আদিতো কেইবা কোটি লিটাৰ পানী প্ৰয়োজন। কিন্তু ভূজলৰ পৰিমাণ সীমিত, কাৰণ ডাঙৰ ডাঙৰ ঘৰ, অট্টালিকা, পকা ৰাস্তা আদি অধিক হোৱাৰ বাবে বৰষুণৰ পানী মাটিয়ে শুহি ল'ব নোৱাৰে। এইবোৰ কাৰণত ডাঙৰ চহৰবোৰত ভূপৃষ্ঠ জল তললৈ নামি গৈছে। 6 নম্বৰ, বানপানীৰ কাৰণ আৰু ইয়াৰ অপকাৰৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। বাৰিষা কালত হোৱা প্ৰবল বৰষুণৰ ফলত নদী, পুখুৰী আদি পানীৰে উপচি পৰি পাৰ বাগৰি বানপানী সৃষ্টি হয়। ইয়াৰ অপকাৰবোৰ হ'ল: 1 নম্বৰ, মানুহৰ ঘৰ-দুৱাৰ পানীত ডুবি যথেষ্ট ক্ষতি হয়। 2 নম্বৰ, খেতি-বাতি পানীত বুৰ গৈ নষ্ট হয়। 3 নম্বৰ, খেতিপথাৰ পানীত বুৰ যোৱাৰ বাবে সেই সময়ত প্ৰয়োজনীয় শাক-পাচলিৰ আওকাল হয়। 4 নম্বৰ, পোহনীয়া জীৱ-জন্তু পানীত উটি যায় বা সিহঁতৰ খাদ্যৰ অভাৱ হয়। 5 নম্বৰ, হাবি-জংঘলৰ জীৱ-জন্তুৰ চলা-ফুৰাৰ লগতে খাদ্যৰ অভাৱ আৰু বেমাৰ হয়। 6 নম্বৰ, পৰিষ্কাৰ খোৱা পানীৰ অভাৱ হয়। 7 নম্বৰ, পানী শুকোৱাৰ পাছতো গেলা-পচা মৃত জীৱ-জন্তু, আৱৰ্জনা আদিৰ পৰা বিভিন্ন বেমাৰৰ বীজাণু বিয়পি মানুহ ৰোগাক্ৰান্ত হয় আৰু মৃত্যুৰ সংখ্যাও বাঢ়ে। 8 নম্বৰ, নৈৰ পাৰ খহনীয়া হৈ কিছুমান মানুহ অঘৰী হ'বলগীয়া হয়। 9 নম্বৰ, প্ৰতি বছৰে হোৱা বানপানীৰ সমস্যাই কোনো এটা অঞ্চলক জুৰুলা কৰি আয় উন্নতি অসম্ভৱ কৰি পেলায়। 10 নম্বৰ, বানপানীৰ সমস্যাৰ স্থায়ী সমাধান নহ'লে দেশৰ আৰ্থিক উন্নতি বাধাগ্ৰস্ত হয়। 11 নম্বৰ, বিভিন্ন ফল-ফুলৰ গছো মৃত্যু হয়। 12 নম্বৰ, পুখুৰী আদিত থকা পোহনীয়া মাছবোৰ উটি গৈ যথেষ্ট লোকচান হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে পাঠটোৰ প্ৰশ্ন উত্তৰবোৰ লিখা পদ্ধতি বুজিবলৈ সক্ষম হৈছা। পাঠটোৰ চমু আলোচনা আন 2টা ভিডিঅ'ত দিয়া হৈছে। সেই ভিডিঅ' 2টা চালে প্ৰশ্ন উত্তৰবোৰ বুজাত সহজ হ'ব নিশ্চয়। আৰু এই ভিডিঅ' চাই উপকৃত হ'লে তোমাৰ আন বন্ধুলৈ পঠাবা বুলি আশা কৰিলোঁ, যাতে তেওঁলোকো উপকৃত হ'ব পাৰে। ধন্যবাদ।